এমাহৰ ভিতৰত কেবিনেটত এখন প্ৰতিবেদন দিব যে কোনবোৰ বাদ পৰি যোৱা 2006 চনৰ আগত প্ৰতিষ্ঠা হোৱা শিক্ষানুষ্ঠানক আমি প্ৰাদেশিকৰণ কৰিব পাৰো বা যোগ্যতা আমাৰ অংগনবাদী সহায়িকা কৰ্মীসকলে আশা কৰ্মীসকলে আৰু মধ্যাহ্ন ভোজনৰ ৰান্ধনীসমূহে কিছু তেওঁলোকে বেতন বঢ়াবৰ কাৰণে বিভিন্ন সময়ত চৰকাৰৰ ওচৰত দাবী জনাই আহিছে নমস্কাৰ ফ্ৰেন্ডছ ডিকে সাফ চেনেলৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ ইনফৰ্মেটিভ ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে চেনেলটো সাবস্ক্ৰাইব কৰা নাই আপোনালোকে অন্তত সাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ আপোনালোকে এই ইনফৰ্মেটিভ ভিডিঅ'খিনি বিশেষকৈ শিক্ষা বিভাগৰ লগত জড়িত বিভিন্ন বাবতৰি ৰন্ধন কৰ্মীসকলৰ অংগনবাদী কৰ্মী সহায়িকাসকলৰ আশা কৰ্মীসকলৰ বিভিন্ন বাবতৰিবিলাক আমি দিবলৈ যত্ন কৰি আহিছোঁ এই বঞ্চিত শিক্ষাগুৰুসকল বিশেষকৈ অপ্ৰাদেশিক বিদ্যালয়ৰ শিক্ষাগুৰুসকল যিসকল থাকি গৈছিল যিসকল 2021 চনত হ'বলগীয়া প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হৈ গৈছিল সেই শিক্ষাগুৰুসকলৰ বাবে এটা ভাল খবৰ আহিছে অংগনবাদী সহায়িকা কৰ্মী আৰু ৰন্ধন কৰ্মীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ ভাল খবৰ আহিছে তেখেতসকলৰ চেলাৰী ইনক্ৰিজৰ খবৰ আজি মুখ্যমন্ত্ৰী মহোদয়ে কিছু সময় আগতে সাংবাদিকসকলৰ আগত সম্বোধন কৰি এই কথাখিনি ব্যক্ত কৰিছে আৰু এই যি কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল কেবিনেট বৈঠকৰ পিছতে সাংবাদিকসকলক সম্বোধন কৰিছিল আৰু কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহৰ ভিতৰত প্ৰাদেশিকৰণ বঞ্চিত হৈ থকা শিক্ষাগুৰুসকল বা শিক্ষানুষ্ঠানসমূহৰ বিষয়ে উল্লেখযোগ্য মন্তব্য তেখেতে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী মহোদয়ে শিক্ষামন্ত্ৰী মহোদয় আৰু পীযুষ হাজৰিকা আৰু অশোক সিংঘাল ডাঙৰীয়াক লৈ এখন কমিটি গঠন কৰি দিছে সেই কমিটিখনে ৰিপৰ্ট দিব আৰু এই ৰিপৰ্টৰ ওপৰত ভিত্তি কৰিয়ে এমাহৰ ভিতৰত এই প্ৰাদেশিকৰণৰ কাৰ্যসূচীবিলাক কামবিলাক আগবাঢ়িব বুলি তেখেতে জনাইছে ইয়াৰ উপৰিও ৰন্ধন কৰ্মী আশা কৰ্মী অংগনবাদী সহায়িকা কৰ্মী এইসকলৰ বাবেও চেলাৰী ইনক্ৰিজৰ বাবে যি লাগি আছিলে এই চেলাৰী ইনক্ৰিজৰ খবৰো মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে এটা গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে গোটেই কথাখিনি আপোনালোকে সকলোখিনি এই ভিডিঅ'টোৰ যোগেদি গম পাব আৰু সেইকাৰণে আপোনালোকক জনাইছোঁ আপোনালোকে ভিডিঅ'টো আপোনালোকৰ লগৰখিনিৰ কাৰণে সকলোৱে যাতে জানে তাৰ বাবে আপোনালোকে অন্তত এবাৰ শ্বেয়াৰ কৰি দিব আৰু এই বিষয়ত আপোনালোকৰ মূল্যৱান মন্তব্য দিবলৈ নাপাহৰিব আপোনালোকে ভিডিঅ'বিলাক চাই কিন্তু আপোনালোকে এটাও মন্তব্য নকৰে আপোনালোকৰ মন্তব্য আপোনালোকৰ বাবেও আমাৰ চেনেলৰ বাবেও বা এই ক্ষেত্ৰত আপোনালোকৰ সুবিধা আপোনালোকৰ ন্যায় পাবৰ ক্ষেত্ৰতো যথেষ্ট গুৰুত্বপূৰ্ণ গতিকে এবাৰ মন্তব্য দিবলৈ নাপাহৰিব আহকচোন আমি সবিশেষ মুখ্যমন্ত্ৰী মহোদয়ে কি জনালে কেবিনেট বৈঠকৰ পিছত সাংবাদিকৰ সম্বোধন কৰি এই কথাখিনি আমি জানিবলৈ চেষ্টা কৰোঁ আৰু পুনৰ জনাইছোঁ মন্তব্য কৰিবলৈ নাপাহৰিব যেতিয়া আমি বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰিছিলোঁ বহুত ক্ষেত্ৰত আমাৰ হাতত অভিযোগ আহে যে 2006 চনৰ আগৰ প্ৰাদেশিকিত কিছু বিদ্যালয় 2006 চনৰ আগত স্থাপন হোৱাৰ পিছতো চৰকাৰে তেওঁলোকক প্ৰাদেশিকৰণ নকৰিলে এই অভিযোগটো গাঁৱে ভূঞে গৈ থাকিলে এই অভিযোগটো পোৱা যায় যে প্ৰাদেশিকৰণৰ বাবে যোগ্যতা থকাৰ পিছতো তেওঁলোক প্ৰাদেশিকৰণ হ'ব নোৱাৰিলে গতিকে এই যিসকল খুব জেনুইনলি বাদ পৰি গৈছিলে বাদ পৰিব নালাগিছিলে হয়তো অফিচাৰ সকলে চাওতে কিবা দেখা নাপালে বা কিবা কাগজ এখন দুখন কিবা কাগজ নাছিলে হয়তো তেওঁলোকৰ প্ৰস্তাৱিত যেটো ষ্টুডেন্ট লাগিছিলে 2000 আমি লাষ্ট প্ৰভিন্সিয়েলাইজ 2019 চনত কৰিছিল তেতিয়া হয়তো ছাত্ৰৰ সংখ্যাটো নাছিলে কিন্তু এতিয়া ছাত্ৰৰ সংখ্যাটো হৈ গল গতিকে তেওঁলোক তেতিয়া যোগ্য নাছিলে কিন্তু পৰৱৰ্তী সময়ত হয়তো যোগ্যতা অৰ্জন কৰিলে গতিকে তেনেকুৱা বহুত শিক্ষক শিক্ষয়িত্ৰীক আমি লগ পাই থাকো আজি আমি এটা কেবিনেট সাব কমিটি কৰি দিছো মন্ত্ৰী ৰনোজ পেগু মন্ত্ৰী কেশৱ মহন্ত আৰু আমাৰ মন্ত্ৰী জয়ন্তমল বৰুৱা থাকিব এই তিনিজনে এটা অহা এমাহৰ ভিতৰত কেবিনেটত এখন প্ৰতিবেদন দিব যে কোনবোৰ বাদ পৰি যোৱা 2006 চনৰ আগত প্ৰতিষ্ঠা হোৱা কোনবোৰ শিক্ষানুষ্ঠানক আমি প্ৰাদেশিকৰণ কৰিব পাৰো বা যোগ্যতাৰ কি মানদণ্ড হ'ব লাগে যোগ্যতাৰ মানদণ্ডত কিছু শিথিল হ'ব লাগে নেকি সেই বিষয়ে কেবিনেট কমিটিখনে আমাক ৰিপৰ্ট দিব কিন্তু 2006 চনটো সীমা হৈ থাকিব আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ইতিমধ্যে 2006 চনৰ যেটো আমাৰ আইন সেই আইনখনক ইতিমধ্যে বৈধ বুলি ঘোষণা কৰিছে ইয়াত আমি সেইখিনি মানুহৰে সমস্যা পুনৰ বিবেচনা কৰিম যি সকলে আমাৰ যিকোনো কাৰণতে
বাদ পৰিব হয়তো নালাগিছিল, কিন্তু বাদ পৰি গ'ল। হয়তো মাটিৰ কাগজ এখন দেখাব পৰা নাছিল, তেতিয়া বসুন্ধৰা অহা নাছিলে, মাটিত বহি আছিলে কিন্তু মাটিৰ কাগজ নাই। হয়তো ডিপাৰ্টমেণ্টত গৈছে, ডিপাৰ্টমেণ্টত কিবা কাৰণত মিষ্টেক হৈ গৈছিলে। 20 জন ছাত্ৰ লাগে, 19 জন ছাত্ৰ আছিলে, এতিয়া ছাত্ৰৰ সংখ্যা 20 জন পাৰ হৈ গ'ল। এই জেনুইনলি বাদ পৰি যোৱা কিছু শিক্ষানুষ্ঠানৰ সমস্যাখিনি চাবৰ কাৰণে আমি এটা এই কেবিনেট কমিটিখন কৰি দিছো, যাতে আমি এইটো ক্ষেত্ৰত আগবাঢ়িব পাৰোঁ। তৃতীয়তে আমি আৰু এটা আমাৰ লগত বহু দিনৰ পৰা সমস্যা আছিলে যে আমাৰ অংগনবাদী সহায়িকা কৰ্মীসকলে, আশা কৰ্মীসকলে আৰু মধ্যাহ্ন ভোজনৰ ৰান্ধনীসমূহে কিছু তেওঁলোকে বেতন বঢ়াবৰ কাৰণে বিভিন্ন সময়ত চৰকাৰৰ ওচৰত দাবী জনাই আহিছে। কিন্তু আমাৰ হাততো ইমান টকা পইচা নাই যে তেওঁলোকৰ দাবীসমূহ আমি পোনছাতে গ্ৰহণ কৰিব পাৰোঁ। আমাৰ বিত্তমন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী পীযুষ হাজৰিকা আৰু মন্ত্ৰী অশোক সিংঘাল, এই যিখিনি আমাৰ ডিপাৰ্টমেণ্ট ইয়াত ইনভলভ হৈ আছে, এই তেওঁলোকক লৈ আমি এখন সৰু কমিটি কৰি দিছোঁ, যাতে বাজেটৰ সময়ত বা বাজেটৰ পিছত উপযুক্ত সময়ত মধ্যাহ্ন ভোজনৰ কৰ্মী, আশা কৰ্মী আৰু অংগনবাদী কৰ্মী সহায়িকাসকলক আমি কি সহায় কৰিব পাৰোঁ, তেওঁলোকে যিমান খুজিছে আমিতো সিমান কৰিব নোৱাৰোঁ, কিন্তু কি সহায় কৰিব পাৰোঁ তাৰ বিষয়ে তেওঁলোকে বিবেচনা কৰি চৰকাৰক এটা প্ৰস্তাৱ আগবঢ়াব। আজি কেবিনেটত মূলতঃ এইকেইটাই সিদ্ধান্ত হ'ল।